প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত এটি দিন ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন জাতীয় ভাংগাৰা সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ লগতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সাংস্কৃতিক অনুষ্ঠানটিত জুবিন গাৰ্গৰ গানেৰে নৃত্য নাটিকা ইত্যাদি অনুষ্ঠান অনুষ্ঠিত হয়। বাইহাটা চাৰিআলিৰ পৰা ইফতিকাৰ হুছেইনৰ ৰিপৰ্ট ডিজিটেল এছএম লাইভ। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা ভুৱনে আহি আমাৰ আজি হঠাতে যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল, আমাৰ ডেকা যুৱকসকলে মানে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লাগিব। আমি সেই ক্ষেত্ৰত আমাৰ যে শ্ৰদ্ধাঞ্জলি এনেকুৱা অনুষ্ঠান হ'ব আমি এই জীৱনত ক'বই পৰা নাছিলোঁ, এইবেলিও হ'ব। আৰু আমি জুবিনৰ প্ৰত্যেক বছৰে তেওঁৰ জন্মদিৱস আমি পালনো কৰিম, এইটো আজি ৰাজহুৱাভাৱে প্ৰস্তাৱ লোৱা হৈছে। যি নহওক, আমাৰ জাতীয় ভাংগাৰৰ ৰাইজখিনিয়ে যথেষ্ট ডেকা যুৱকসকলক যথেষ্ট সঁহাৰি দিছে, সহায় কৰিছে। তেনেস্থলত এনেকুৱা অনুষ্ঠান আমাৰ আটাইতকৈ বহুত ভাল লাগিছে যে গ্ৰাম্যাঞ্চলত যে আমি এইটো কৰিব পাৰিছোঁ। আমাৰ লগতে নিউজ লাইভো আহিছে, গতিকে নিউজ লাইভক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও যাতে আমাৰ অহাবেলিও এই জন্মদিনত আহে তাৰ বাবেও মই আহ্বান জনালোঁ। লগতে আমাৰ জুবিনদাক যিয়ে হত্যা কৰিলে তেওঁলোকক আমি চৰকাৰৰ ওচৰত আমি তাৰমানে ৰাইজে মানে শ্ৰদ্ধাৰে মানে সোঁৱৰিছোঁ আমি যে অসম চৰকাৰক যে আমাক সম্পূৰ্ণ ন্যায় লাগিব। গতিকে সেই কালপিতকেইটাক যাতে কঠোৰতম মানে শাস্তি দিয়ে, তাৰপৰা বিহিত ব্যৱস্থা লোৱাৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। গতিকে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইতিমধ্যে নাগাৰা, কোৰাণ পাঠ, ভাগৱত পাঠ, লগতে আমাৰ প্ৰীতি ভোজনো হৈছে, বিভিন্ন মাহ প্ৰসাদ সেয়ো আমাৰ ৰাইজে পাইছে। গতিকে এনেকুৱা অনুষ্ঠান এটা হ'ব বুলি আমি আমাৰ প্ৰথম এই জাতীয় ভাংগাৰা সন্মিলন চুবত, গতিকে এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। জয় জুবিন দা! জুবিন দা অমৰ হওক! জয় জুবিন দা! জয় জুবিন দা! আমাক জুবিনদাক আমাক ন্যায় লাগে, ন্যায় লাগে আমাক। জয় জুবিন দা!